এজনী কোন এজনী পেহী মুখখন কেনেকুৱা পেহী মুখখন সকলোকে পুনৰবাৰ নমস্কাৰ জনাই লৈ আহিছোঁ মোৰ আন এটি ভিডিঅ'। এয়া দেখিছে এটা এল'ভেৰা পুলিটো আচলতে সৰু টাবত দিয়া হ'ল। প্ৰথমে সৰু পুলি আছিলে বাবে মই এনেকৈ দিছিলোঁ। এতিয়া এইটো লাহে লাহে পাতবোৰ বেয়া হৈ গৈছে, গতিকে ঘৰতেই আছিলোঁ, এনেই আছিলোঁ যিহেতু আজৰি সময়, সেইবাবে ভাবিলোঁ পুলিটো সেইটো টাবৰ পৰা এটা ডাঙৰ টাবত ৰুই দিওঁ। গতিকে মই সেই টাবটোতো আগতে এটা কিবা পুলি আছিলে কিন্তু মৰি গৈছে, সেইবাবে মই ভাবিলোঁ এইটো ডাঙৰ টাব আছে, ইয়াতে মই সেই এল'ভেৰা পুলিটো আকৌ ৰুই দিওঁ। আবেলি সময় অকণমান এনেই আছিলোঁ, ভাবিলোঁ সেইটোকে কৰোঁ, মনটো ভাল লাগিব নহয় জানো। গতিকে মাটিখিনি প্ৰথমে মই এনেকৈ অকণমান খুচৰি ল'লোঁ। তাৰপিছতে মাটিখিনি অলপ জেকা হৈ আছিলে, পানী পৰি আছিলে, বৰষুণ দি আছিলে যিহেতু, বৰষুণ ৰ'দ পাই অলপ সেমেকি আছে। গতিকে এই মাটিখিনিতে মই নতুনকৈ আৰু মাটি নল'লোঁ, ইয়াতে মই ভাবিলোঁ এল'ভেৰা পুলিটো ইয়াতে দি দিওঁ, কাৰণ ডাঙৰ হৈ আহিছে যিহেতু সেইটো টাবত থাকিব নোৱাৰিব আৰু লাহে লাহে ছাইডৰ তলৰ পাত দুটা বেয়া হৈ গৈছে। গতিকে মই এই পাত দুটা কাটি পেলাই দিম। তাৰপিছতে পাত দুটা বেয়া হৈ গৈছে, আগফালে আগৰখিনি শুকাই গৈছে, কিয় বা এনেকুৱা হৈছে নাজানো। মই ভাবিছোঁ যে সৰু টাবত হোৱাৰ বাবে ৰস ভালদৰে পোৱা নাই, মাটি কমিছে, পুলিটো লাহে লাহে ডাঙৰ হৈ আহিছে, সেইবাবে ইয়াত অসুবিধা হ'ব, সেইকাৰণে মই এটা ডাঙৰ টাবলৈ তাক লৈ আহিছোঁ। এতিয়া এই পাত দুটা কাটি ৰাখিলোঁ। ইয়াৰ পিছতে মাটিৰ সৈতে এতিয়া সেইটো টাবত ৰুই দিম। প্ৰথমে অকণমান গাঁত কৰি লৈছোঁ মাটিখিনি। এতিয়া এনেকৈ মাটিৰ সৈতে এল'ভেৰা পুলিটো উঘালি লৈ আহিছোঁ, কাৰণ অকল যদি এল'ভেৰা পুলিটো লৈ আহোঁ তেতিয়া হয়তো মৰি যাব পাৰে, গতিকে এনেকৈ লৈ আহিছোঁ। এনেকৈ আনি মাটিৰ সৈতে লৈ আহিছোঁ। ধুনীয়াকৈ ইয়াতে এনেকৈ বহুৱাই দিছোঁ। তাৰপিছতে মাটিখিনি জাপি দিম। এয়া এনেকৈ সহজতে ৰুই থলোঁ এল'ভেৰা পুলিটো। চেষ্টা কৰিম জীয়াই ৰাখিবলৈ পুলিটো, নাজানো আৰু কি হয়। আগৰ পুলিটো বাৰু মই ৰুইছিলোঁ, বাচিছিলে, এবাৰো বচাবলৈ চেষ্টা কৰিম, নহয় জানো নিশ্চয়। এতিয়া এইফালে আপোনালোকে দেখিবলৈ পাইছে এটা টাবত এইটো এটা ফুল পুলি ৰুই দিছিলোঁ। পুলিটো ডাঙৰ হৈছে লাহে লাহে আৰু কিছুমান জাবৰ হৈ গৈছে, গতিকে জাবৰবোৰ অকণমান চাফা কৰি দিলোঁ। আৰু এইটো অকণমান মাটিখিনি খুচৰি দিওঁ, কাৰণ ৰ'দ পাই বহুত মাটিখিনি টান হৈ আছে। এনেকৈ টান হৈ থাকিলে পানী নাপালে পুলিটো লাহে লাহে শুকাই যাব, সেইবাবে অলপ মাটিখিনি খুচৰি দিলোঁ। আৰু জাবৰবোৰ সৰু সৰু কিবা বন পুলি গজিছিলে সেইবোৰ চাফা কৰি দিছোঁ। আৰু লগতে এজোপা নয়নতৰা ফুল পুলিও আছে, সেইটো থাকক, ভাল লাগিব ফুলিলে। আৰু এইটো ফুল পুলিও যেতিয়া ফুলে ন, বহুত ধুনীয়া লাগে ফুলটো। বেলেগ বেলেগ কালাৰ হয়, বেঙুনীয়া ৰঙৰ হয়, পাতল বগা হয়, দেখিবলৈ খুব ধুনীয়া লাগে। গতিকে ধুনীয়াকৈ এনেকৈ জীয়াই ৰাখিছোঁ, যত্ন কৰিছোঁ জীয়াই ৰাখিবলৈ, নাজানো আৰু কি হয়। এয়া ইফালেও অলপ এনেকৈ চাফা কৰি দিলোঁ। এইটো চাফা কৰা হৈ গ'ল। এতিয়া আনফালেও আছিলে এটা ডাঙৰ, এইটো ৰ'দত লেলেপা পৰি গৈছে, অলপ পানী দিব লাগিব। এই এল'ভেৰা পুলিটো ৰোৱা হৈ গ'ল এইকেইটা। আৰু এই সৰু টাবটোত যিটোত এল'ভেৰা পুলি আছিলে তাতে আন এটা পুলি আনি ৰুই দিলোঁ। এতিয়া ইয়াতে অলপ পানী দিব লাগিব, কাৰণ বহুত দিনটো ৰ'দত
পুলিবোৰ একদম লেলেপা পৰি গৈছে, পাতবোৰ মানে লেলেপা পৰি গৈছে। গতিকে অলপ পানী দিলোঁ, গছ মৰি যোৱা নিচিনাই হৈ গৈছে, ৰ'দ বহুত টান। গতিকে ইয়াতে অলপ পানী দিলোঁ সৰহকৈ। দুদিন এদিন পানী নিদিয়াকৈ থাকিলে গছজোপা লেলেপা পৰি যায়, মাটিটো বহুত টান হৈ যায়। গতিকে আবেলি সময় ভাবিলোঁ ইয়াতে অলপ যত্ন লওঁ। পুলিকেইটা মৰি যোৱা যেনে হৈছিলে, ইয়াতো অলপ পানী দিলোঁ। এল'ভেৰা পুলিত বেছি পানী নালাগে, কাৰণ পানী বেছি পালে এল'ভেৰা মৰি যায়। গতিকে কাষে কাষে অকণমান পানী দিলোঁ, অকণমান জীপটো পাবলৈ। আৰু ইয়াৰ পিছতে এতিয়া অকণমান আমাৰ ভতিজীৰ লগত ধেমালি কৰিলোঁ। এইজনী মোৰ ভতিজী দেই, আৰু তাই খুব ধেমালি কৰি থাকে। অকণমান ভাবিলোঁ ঘৰতে আছোঁ যিহেতু তাইৰ লগত অকণ ধেমালি কৰোঁ। এয়া তাই এনেই ভাঁজবোৰ দেখুৱাই আছে, কোনে কেনেকৈ থাকে, কাকাই কেনেকৈ থাকে, পেহীয়ে কেনেকৈ থাকে, আইতাই কেনেকৈ থাকে, ভাঁজবোৰ এনেই দেখুৱাই আছে। আৰু ভাবিলোঁ তাইৰ লগত ধেমালি কৰা অকণমান সময় মুহূৰ্ত আপোনালোককো দেখুৱাওঁ। কি কৰিছা? দাঁতকেইটা চাওঁ। নাকটো কোননো তোমাৰ? চকু চকু, চুলি 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 মোকো দিয়া আকৌ। সৌপহীক চুমা এটা দি দিয়া। সৌপহী কেতিয়া আহিবা? সৌপহী কেতিয়া আহিবা? কেতিয়া আহিবা সৌপহী কোৱাচোন? চুমা এটা দি দিয়া সৌপহীলৈ। বাদাম এটা খুৱাই দিয়া, সৌপহীক বাদাম এটা দি দিয়া। সৌপহী এইটো খোৱা বুলি কোৱা। পেহী এইটো পেহী খোৱা। মই এইটো তুমি এইটো মোক দিয়া। কাক দিছা? পাপাক। পাপা ক'ত গ'ল? পাপা ক'ত গ'ল? কাক চুমা দি আছা? কাক চুম দিছা? পাপাক দিছা? এইটো কোন? তুমি? পেহী। ইমানেই আছিলে আজিৰ মোৰ ভিডিঅ'টো। যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। নতুন এটা দিনত এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। ধন্যবাদ।